Hi everyone. কলিতা এবিচি চেনেলটিতে সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টিত মানে ৰিজনিঙৰ বেলেগ ধৰণৰ কুৱেশ্যন লৈছো। মই 5টা কুৱেশ্যন লৈছো আৰু গোটেইকেইটা কুৱেশ্যনে বেলেগ ধৰণৰ কুৱেশ্যন আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাকে আমাৰ গ্ৰেড 3 হওক গ্ৰেড 4ৰ মানে এক্সাম বিলাকত প্ৰায় দেখা যায়। গতিকে চাই থাকিব ভিডিঅ'টো, বহুত ইনফৰ্মেটিভ হ'ব গৈ আছে ভিডিঅ'টো। সো প্ৰথম কুৱেশ্যনটো এনেকুৱা ধৰণৰ, যদি BAT is equal to 567, then ELSE is equal to 8348, then stable is equal to what? আমাকে stable মানটো উলিয়াব দিছে। গতিকে একদম ইজি কুৱেশ্যন হয়। ইয়াতে আমি জাস্ট এইটো চালেই হ'ল, মানে ভালকে যদি চাওঁ আমি stable আমাক উলিয়াব দিছে STABLE, হয়নে? আৰু আমাক দিয়া আছে ইয়াতে BAT 567 আকৌ ELSE দিয়া আছে 8348। আমি এইটো বস্তু চাব লাগিব, যেটো স্টেবল আমাক উলিয়াব দিছে ইয়াৰে কি এলফাবেট এইকেইটাত আছে, হয়নে গাইস? এইকেইটাত মানে যিকেইটা এলফাবেট আছে আমি তাৰ মানটো অলৰেডি দিয়া আছে। যেনে বিৰ মানটো দিয়া আছে 5, এৰ মানটো দিয়া আছে 6, টিৰ মানটো দিয়া আছে 7, হয়নে? তেনেকৈ ইয়াতে ইৰ মানটো 8, এলৰ মানটো 3, দেন এছ টু 4 এণ্ড দেন ই টু 8, হয়নে গাইস? সো জাস্ট এনেকৈ আমি বহাই গ'লেই হ'ল, আমাৰ এনচাৰটো অট'মেটিক ওলাই যাব। ইয়াতে আমি এছটো কিমান পাম তেনেকুৱাকৈ চালে? এছটো পাম আমি এইটো এছটো পাম আমি 4, হয়নে? এইটো 4, গতিকে আমি ইয়াতে 4 লিখিম। দেন এইটো 4, দেন টি টু BAT, টি হ'ল 7, মানে 4 7, দেন এ টু হ'ল 6, এইটো এইটো 6, গতিকে আমি 6 লিখিম। দেন বিটো হ'ল 5, গতিকে আমি ইয়াতে 5 লিখিম। দেন এলটো এইটো আমি পাম ইয়াতে 3, গতিকে আমি 3 লিখিম। দেন ইটো হ'ল এইটো 8, দুটা আছে, দুটাতে 8, গতিকে আমি 8, আমি কিমান পাম? 4 7 6 5 3 8। এতিয়া আমি যদি অপশ্যনত চেক কৰোঁ 4 7 6 5 3 8, 4 7 6 5 3 8, এইটো অপশ্যন ডি, যেটো ডি নম্বৰ অপশ্যনটো, এইটো হ'ব কাৰেক্ট এনচাৰ। গতিকে আপোনালোকে চাই থাকিব, ইয়াতে বিভিন্ন ধৰণৰ কুৱেশ্যন আহে। মানে কেতিয়াবা আমাক এলফাবেটিকেলিও দিয়ে, মানে এৰ মানটো যেনেকৈ এলফাবেটিকেলি A is equal to 1, B is equal to 2, C is equal to 3, তেনেকুৱা ধৰণৰ কুৱেশ্যনো আহে। প্লাছ আপোনাক এনেকৈ জাষ্ট ৰেণ্ডমলি এনেকৈ দিবও পাৰে। গতিকে বিভিন্ন ধৰণৰ কুৱেশ্যনবিলাক আহিব পাৰে। আপোনালোকে চাই থাকিব, তেতিয়াহে আপোনাৰ মানে কুৱেশ্যনটো চোৱাৰ লগে লগে কনচেপ্টটো আপোনালোকে গম পাব। সো এতিয়া আমি 2 নম্বৰ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। সো এনেকুৱা কুৱেশ্যন আহিলে যাতে আপোনালোকৰ মিছ নহয়। সো আমি এতিয়া 2 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। 2 নম্বৰ কুৱেশ্যনটো দিছে এনেকুৱা ধৰণৰ, এইটো এটা তেনেকুৱা ধৰণৰে কুৱেশ্যন। ইয়াতে দিছে যদি টেবল ইজ ইকুৱেল টু 10, দেন মাৰ্বল ইজ ইকুৱেল টু 12, এণ্ড দেন ট্ৰেক্টৰ ট্ৰেক্টৰ ইজ ইকুৱেল টু 14, তো হোটেলৰ মানটো আমাক উলিয়াব দিছে। গতিকে মই ক'লোৱে অলৰেডি, যদি আমি এলফাবেটিকেলি চাওঁ তেনেকৈ চালে আমি চাই ল'ব লাগিব, কিন্তু মানে ধৰণবিলাক চালেই হ'ল আপোনালোকে, মানে কেনেকৈ আহি আছে। ইয়াতে যিটো মান আহিছে 10 আহিছে, দেন 12, দেন 14, হয়নে? গতিকে এইটো একদম চিম্পল হয়। আমি ইয়াতে যদি এলফাবেটিক মানে কেইটা এলফাবেট আছে সেইটো গণো, ইয়াতে কেইটা এলফাবেট আছে? টেবল TABLE, টেবলটোত এলফাবেট কেইটা আছে? 5টা, হয়নে গাইছ? তো 5টো কি কৰিছে ইয়াতে? ডবল কৰিছে, 5 2 10 পাইছে। নেক্সট মাৰ্বল, MARBLE, মাৰ্বলটোত কেইটা আছে? মাৰ্বলটোত আছে 6টা, হয়নে? এতিয়া 6 × 2, 6 2 12, এইটো 12টো। নেক্সট ট্ৰেক্টৰটোত কেইটা আছে? 1 2 3 4 5 6 7টা, গতিকে 7 2 14। গতিকে আমাৰ উলিয়াব কি দিছে? হোটেল, HOTEL, হোটেলত কেইটা? 5টা, গতিকে 5 × 2, 5 2 10, আমি এনচাৰটো পাম 10, যিটো বি নম্বৰ অপশ্যন, এইটো হ'ব শুদ্ধ উত্তৰ। এইবিলাক চিম্পল, এইবিলাক মানে গ্ৰেড 4 কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা যায়। গতিকে চাই থাকিব, মানে বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে। গতিকে আপোনাক যেনেকৈ তেনেকৈ কুৱেশ্যনবিলাক সুধিব পাৰে। 3 নম্বৰ কুৱেশ্যনটোত এনেকৈ ধৰণৰ, এইটো কেলেণ্ডাৰ ট্ৰিক্সৰ ওপৰত অহা কুৱেশ্যন হয়। যদি 3 জানুৱাৰী 2024 চনৰ মানে এই 3 জানুৱাৰী তাৰিখটো বুধবাৰ হয়, তেন্তে 2024 চনৰে 25 জানুৱাৰী তাৰিখটো কি বাৰ হ'ব, এইটো আমাক সুধিছে। তো আমি মানে ইয়াতে আমাক দিছে, আমি কেলেণ্ডাৰ ট্ৰিক্সৰ ওপৰত বহুতকেইটা কুৱেশ্যন কৰিছোঁ অলৰেডি। ইয়াতে ভিডিঅ' আছে অলৰেডি, আপোনালোকে মানে প্লে লিষ্টত গৈ চাব পাৰে, গোটেই ডিটেইলছ দিয়া আছে কেলেণ্ডাৰ ট্ৰিক্সৰ ওপৰত। তো ইয়াতে আমাক দিছে 2024 চন, কিন্তু
2024 চনটো যদিও লিপ ইয়াৰ আমি এটা লিপ ইয়াৰক লাগি যাবই নালাগে কাৰণ আমাক ইয়াতে এটা মাহৰ ভিতৰতে দিছে হয়নে এইটো 3 জানুৱাৰী তাৰিখটো দিছে আকৌ 25 জানুৱাৰী তাৰিখটো আমাক কি বাৰ হ'ব এইটো উলিয়াব দিছে মানে এটা মাহৰ ভিতৰতে দিছে আকৌ ফেব্ৰুৱাৰী মাহটো ইয়াতে আহাই নাই গতিকে আমি জাস্ট কি কৰিব লাগিব আমাক দিছে 25 জানুৱাৰী গতিকে আমি 25 ৰ পৰা এই 3 টো মাইনাস কৰিব লাগিব হয়নে 25 ৰ পৰা 3 মাইনাস কৰিলে আমি কি পাম 22 এটা আমি কি কৰিব লাগিব এই 22 টোক আমি সপ্তাহত মানে আমি ভাগ কৰিব লাগিব মানে 7 টায়ে যদি আমি ডিভাইড কৰো কি পাম 7 3 গুণ 21 বাকি কিমান থাকিব এক দিন হয়নে মানে এটা অৰ্ডেছ বাকি থাকিব এটা আমি কি কৰিব লাগিব যেটো আমাক দিয়া আছে বুধবাৰ তাৰ লগত আমি এই 1 প্লাস কৰি দিলেই হ'ল মানে যদি +1 কৰি দিও আমি নেক্সট বাৰটো কি পাম বৃহস্পতিবাৰ বুধবাৰৰ লগত 1 যোগ দিলে আমি বৃহস্পতিবাৰ পাম গতিকে অপচন সি টো সি হেতু হ'ব শুদ্ধ উত্তৰ বৃহস্পতিবাৰ গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় দেখা যায় গতিকে আপোনালোকে চাই থাকিব এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় গ্ৰেড 3 টো আহে গ্ৰেড 4 টো আহে নেক্সট আকৌ এটা চাম আমি 4 নম্বৰ কোৱেশ্চনটো গাইজ দিছে এনেকুৱা ধৰণৰ যদি 3 জানুৱাৰী 2024 এইটো একচুয়ালি মই নিজে লৈছো এইটো কোৱেশ্চন কাৰণ হেতুত অকল জানুৱাৰী এটা মাহৰে আছিল গতে ইয়াতে মই মাৰ্চ মাহত আপোনালোকক দেখাবৰ কাৰণে কেনেকৈ ক্যালকুলেট কৰা যায় সেই কাৰণে এনেকুৱাকৈ লৈছো যদি 3 জানুৱাৰী 2024 চনৰ মানে 3 জানুৱাৰী তাৰিখটো বুধবাৰ হয় তেন্তে 2024 চনৰে 3 মাৰ্চ তাৰিখটো কি বাৰ হ'ব কাৰণ ইয়াত আমাৰ এতিয়া ফেব্ৰুৱাৰী মাহটো সোমাই যাব হয়নে গতে আমি কেনেকৈ ক্যালকুলেট কৰিম আমি প্ৰথমতে কি চাব লাগিব আমি চাব লাগিব এই 2024 চনটো লিপ ইয়াৰ হয় নে নহয় হয়নে আমি অলৰেডি কৰিছো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক গতিকে এইটো যদি আমি চাও আমি যদি 4 ৰে 1 ডিভাইড কৰো যদি ডিভাইড হয় মানে 4 5 গুণ 20 হয়নে নেক্সট 0 নেক্সট 4 6 গুণ 24 মানে এইটো আমাৰ কোনো ৰিমেইনিং ৰৈ না যায় মানে এইটো লিপ ইয়াৰ হয় যদি ৰিমেইনিং ৰৈ গলো হয় তেতিয়াহলে আমাৰ এইটো জাস্ট সিম্পল ইয়াৰ হল হয় গতিকে এইটো ৰিমেইনিং ৰৱা নাই কাৰণে এইটো আমাৰ লিপ ইয়াৰ হলে আমাৰ ফেব্ৰুৱাৰী মাহটো কিমান দিন হ'ব 29 দিন মাহ হ'ব হয়নে গতিকে আমাক ইয়াতে 3 জানুৱাৰীৰ পৰা দিছে গতিকে জানুৱাৰী মাহটো কিমান দিন 31 দিনীয়া 3 দিন অলৰেডি গল গতিকে আমি কিমান দিন পাম জানুৱাৰী মাহত আমি 28 দিন পাম ধৰিব পাৰিছে না আপোনালোকে মই আৰু একবাৰ দেখাই দিছো আপোনালোকক মানে 2024 চনৰ যি গতিকে ইয়াৰটো একেই দিছে 2024 চনৰে দিছে আমি এই 3 জানুৱাৰী এই মাহটোৰ পৰা মানে জানুৱাৰী 3 তাৰিখৰ পৰা মাৰ্চৰ 3 তাৰিখলৈকে কিমান অড ডেজ আছে মানে সেই বস্তুটো আমি উলিয়াব লাগে তেতিয়া আমাৰ আনসাৰটো ওলাই যাব গতিকে আমি যদি এইটো চাও মানে 24 টো আমাৰ অলৰেডি লিপ ইয়াৰ হয় লিপ ইয়াৰ হলে আমাৰ ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হ'ব হয়নে গতিকে আমি প্ৰথম জানুৱাৰী মাহটো ক্যালকুলেট কৰিব লাগিব গতিকে জানুৱাৰী মাহটো কিমান দিনীয়া জানুৱাৰী মাহটো হল 31 দিনীয়া মাহ আকৌ আমাক দিছে 3 জানুৱাৰীৰ পৰা গতিকে আমি 3 টো মাইনাস কৰিলে আমি পাম 28 দিন মানে আমি জানুৱাৰী মাহটোত 28 দিন পাম নেক্সট আমি এটো হল জানুৱাৰী হয়নে নেক্সট আমি ফেব্ৰুৱাৰী মাহত আমি কিমান দিন পাম 29 দিন পাম কাৰণ লিপ ইয়াৰ হয় এটো হয়নে নেক্সট মাৰ্চ মাহত আমি কিমান দিন পাম 3 মাৰ্চ গতিকে আমি 3 দিন পাম এটা আমি গোটাই কিটা যদি প্লাস কৰো আমি কিমান দিন পাম 9 3 12 12 8 20 20 ৰ 0 8 2 2 2 4 2 6 হয়নে মানে আমি 60 দিন পালো এটা 60 দিনক আমি সপ্তাহত যদি আমি কনভার্ট কৰো কি পাম আমি ডিভাইড কৰিলে 7 ৰে ইয়াতে পাম আমি 7 8 গুণ 56 হয়নে 56 গতিকে এইটোৰ পৰা এইটো মাইনাস কৰিলে আমি পাম বাকি 4 10 ৰ পৰা 6 গলে 4 বাকি ৰব এতিয়া আমি কি কৰিম যেটো আমাক দিয়া আছে তাৰ লগত আমি +4 কৰিম মানে বুধবাৰৰ পিছত আমি 4টা মানে আগুৱাই গলে কি পাম বুধ বৃহস্পতি শুক্ৰ শনি ৰবি 4 নম্বৰটো তবে আমাৰ ৰবিবাৰ আমি অপচনত যদি চাও হয় অপচন যেটো ডি আছে ৰবিবাৰ হেতু হ'ব শুদ্ধ উত্তৰ বুজি পাইছেন আপোনালোকে মই আৰু একবাৰ ভালকে দেখাই দিছো মানে ইয়াতে 2024 চনটো দিয়া আছে আমাক হয়নে চনটো একে তো আমাক আমি যিকিটা মাহ দিছে সেই মাহকিটা তাৰিখৰ পৰা যেটো মাহৰ উলিয়াব দিছে হেতু মাহৰ তাৰিখলৈকে আমি কিমান কিটা দিন হয় আমি হেতু প্ৰথমতে ক্যালকুলেট কৰিম গতিকে তাৰ আগত আমি চনটো চালো যি গতিকে আমাৰ ফেব্ৰুৱাৰী মাহটো মাজত পৰিছে গতিকে আমি চনটো ইয়াতে লিপ ইয়াৰ পালো লিপ ইয়াৰ পালে আমাৰ 29 দিনীয়া মাহ হয় গতিকে জানুৱাৰী মাহটো আমি 28 দিন পালো হেনেকে ফেব্ৰুৱাৰী মাহটো আমি 29 দিন পালো যি গতিকে লিপ ইয়াৰ হয় নেক্সট মাৰ্চৰ 3 তাৰিখলৈকে উলিয়াব দিছে গতিকে আমি 3 তাৰিখটো পাতিলো টোটাল আমি দিন কিমান পালো 60 পালো 60 টোক আমি 7 ৰে ডিভাইড কৰিলে আমাৰ বাকি ৰয় ৰিমেইনিং 4 একে সেই 4টো আমি যেটো দিয়া আছে হেতু লগত আমি 4টা প্লাস কৰি দিলে যেটো বাৰ হয় হেতু হ'ব মানে 3 মাৰ্চৰ
যেটো সন দিছে সেই সনৰ এই 3 মাৰ্চ তাৰিখটো সেই বাৰটো হ'ব আৰু সেই বাৰটো আমি পালো ৰবিবাৰ হয়নে আশা কৰিছো আপোনালোকে বুজি পাইছে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকৰ যাতে মিছ নহয় আপোনালোকে প্ৰেক্টিস কৰিব নেক্সট আমি ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িম এনেকুৱা এইটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াতে দিছে মানে 27 into 15 into 7 is equal to 6 তাৰপিছত আকৌ দিছে 21 into 19 into 4 is equal to 10 then 22 into 14 into 4 is equal to what আমি এটা চাও কি টেকনিক খাটাই আমি আনসাৰটো উলিয়াব পাৰো আমি এইকেইটা কেনেকুৱা কি লগাব পাৰো টেকনিক যাতে আমি 6 পাও সেই সেম টেকনিকটো আমি এইটোত লগাব লাগিব আকৌ আনসাৰটো 10 ওলাব লাগিব তেতিয়া আমি এইটোৰ আনসাৰটো শুদ্ধ পাম হয়নে গতিকে আমি যদি এটা মন কৰো আপোনালোকে যদি চাই এটা এই বস্তুকেইটা যিকেইটা দিছে এইকেইটা আমি চেঞ্জ কৰিব লাগিব হয়নে এটা দিছে 27 এইটো দিছে 27 আমি এইটো প্লাস কৰিম 15 হয়নে ধৰিব পাৰিছে না আপোনালোকে আমি এইটো প্লাস কৰিম নেক্সট আমি এইটো ডিভাইড কৰিম কি পাম আমি যদি পাম 7 পাছে 12 2 7 1 2 1 3 1 4 42 নেক্সট হৰণ 7 হয়নে আমি যদি এইটো এনেকে ডিভাইড কৰো কি পাম 6 পাম এই 6টো পালো গতিকে এই সেম টেকনিকটোৰে আমি এইটো কৰিব লাগিব আমি যদি এটা প্লাস কৰো এটো যদি আমি প্লাস কৰো কি পাম আমি চাব লাগিব 21 plus 19 কিমান পাম 9 কে 10 0 7 1 2 কে 3 কে 4 40 আকৌ এটো আমি ডিভাইড যদি কৰো এটো নিচিনাকে 40 ক যদি 4 ৰে ডিভাইড কৰো কি পাম 10 পাম হয় এটো आंसर আমাৰ মিলিছে গতিকে এইটো আমি তেনেকে কৰিব লাগিব মানে আমি কেনেকৈ কৰিব লাগিব 22 আমি এটো প্লাস কৰিব লাগিব কৰি এইটো আমি ডিভাইড কৰিব লাগিব আমি কি পাম এই দুটা কৰিলে 22 plus 14 আমি পাম 60 36 10 হৰণ 4 কিমান পাম 9 9 4 গুণ 37 অপচন যেটো সি দিয়া আছে এটো হ'ব শুদ্ধ উত্তৰ গতিকে চাব আপোনালোকে এনেকুৱা কোৱেশ্চন বিলাকো বহুত ইম্পৰ্টেন্ট হয় কাৰণ আপোনাৰ ৰিজনিংত বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে ৰিজনিং মানে আপোনাক যি কোনো ধৰণৰ ৰিজন আপোনাক দি দিব পাৰে গতিকে আপোনালোকে যিমান প্ৰেক্টিস কৰিব সিমানে আপোনাৰ কনসেপ্ট বিলাক ক্লিয়াৰ হ'ব মানে কিমান কেনেকুৱা ধৰণত আহিব পাৰে সো আশা কৰিছো আপোনালোকে বুজি পাইছে গোটেইখিনি প্লাস এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকৰ মিছ নহয় বুলি ভাবিছো আশা কৰিছো আপোনালোকে মিছ নকৰে সো যদি ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়াহলে প্লিজ লাইক কৰিব প্লাস চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি কৰা নাই আকৌ ভিডিওবিলাক শেয়াৰ কৰিব যাতে আন কাৰোবাৰো হেল্প হয় আকৌ যেটো বেল আইকন আছে হেতু অল কৰি ৰাখিব যাতে মই ভিডিও দিয়াৰ লগে লগে নটিফিকেশন বিলাক আপোনালোকে পাই থাকে সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই